আসলতে প্রথমে কব লাগিব যে হেমন্ত বিশ্ব শর্মার যেখন সরকার আসলতে ব্যর্থ সরকার। আসলতে ভাৰত স্বাধীন হওয়ার পিছৰে আমি দেখিবলৈ ইয়াতে যুগ যুগ বসবাস কৰি মানুহ বসবাস কৰি আছে, কোনো ধৰণৰ সুবিধা পোৱা নাই। আসলতে বিজেপি চৰকাৰ যি হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, এই চৰকাৰ আসলতে ব্যৰ্থ চৰকাৰ বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। আৰু যিজন এই স্থানীয় বিধায়ক মিজানুৰ ৰহমান ডাঙৰীয়া, এইজনো এজন ব্যৰ্থ বিধায়ক বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। লগতে স্থানীয় MCLA মুনমুন বাইদেউ ডাঙৰীয়ানী, তেখেতেও ইয়াৰ পৰা কোনো ধৰণৰ কোনো পদক্ষেপ লোৱা নাই আমি দেখিবলৈ পাইছোঁ। আসলতে ইয়াতে এম্বুলেন্স অহাৰ কোনো ব্যৱস্থা নাই, ৰোগী ঠেলাৰে কঢ়িয়াই ল'ব লগা হয়, কোনো ধৰণৰ সুবিধা নাই। ইয়াৰ পৰা গৌৰীপুৰলৈকে কলেজ যোৱা ৰাস্তা এটাই ৰাস্তা, ছাত্ৰ ছাত্ৰী কলেজ যাব লগা হয়, কোনো ধৰণৰ সুবিধা নাই। আসলতে যিজন চৰকাৰ, এই চৰকাৰ ব্যৰ্থ। আসলতে আমি বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ দেখিবলৈ পোৱা নাই। 24 ঘণ্টা সময় আমি বান্ধি দিলোঁ, যদি এই চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নলয়, আমি স্থানীয় ৰাইজ আৰু AVMC গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে কিন্তু বাধ্য হ'ম। আসলতে স্কুলীয়া ছাত্ৰ ছাত্ৰী ইমান অসুবিধা হৈছে, আমি ভাষাই ক'ব নোৱাৰোঁ। কোনো ধৰণৰ চৰকাৰে ইয়াৰ পৰা কোনো চকু দিয়া নাই। আসলতে এইখন চৰকাৰ ব্যৰ্থ বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। লগতে এইখন ব্ৰিজৰ কাৰণে আমি বাৰম্বাৰ ছ'চিয়েল মিডিয়াই সংবাদ মাধ্যমে দাবী উত্থাপন কৰাৰ পিছতো চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। স্থানীয় বিধায়ক, স্থানীয় MCLA, লগতে BTRৰ যিজন চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, কোনো ধৰণৰ পদক্ষেপ আসলতে আমি দেখিবলৈ পোৱা নাই। আসলতে আমি ক'বলৈ বাধ্য হৈছোঁ, 24 ঘণ্টাৰ ভিতৰত যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নলয়, আমি স্থানীয় ৰাইজ আৰু AVMC গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। ইয়াতে ৰাভা জনগোষ্ঠী আৰু আমি মাইনৰিটি সংখ্যালঘু মানুহ আছে। ইয়াতে প্ৰায় 20খন গাঁও ইয়াতে মানুহ অহা যোৱা কৰে, আৰু লগতে ইয়াৰ পৰা কাজিগাঁও আৰু গৌৰীপুৰ যোৱা এটাই ৰাস্তা। আসলতে কোনো ধৰণৰ সুবিধা নাই। আসলতে চৰকাৰে বাৰম্বাৰ কৈ থাকে যে আমি পৰিৱৰ্তনৰ চৰকাৰ। আসলতে ইয়াতে আপোনালোকৰ মিডিয়াৰ সন্মুখত আমি ক'ব বাধ্য হৈছোঁ, কোনো ধৰণৰ সুবিধা আমি পোৱা নাই। আসলতে ইয়াতে এম্বুলেন্স অহাৰ কোনো ব্যৱস্থা নাই, ৰোগী কঢ়িয়াই আনিবলগীয়া কোনো সুবিধা নাই। ইয়াতে চাইকেল আৰু ঠেলাৰে লৈ যাব লগা হৈ আছে। আসলতে আমি ক'বলৈ বাধ্য হৈছোঁ, এইখন চৰকাৰ বা BJP চৰকাৰ কোনো ধৰণৰ ইয়াতে কোনো কাম নাই, আৰু আগন্তুক দিনবোৰে নিশ্চয় ইয়াৰ প্ৰভাৱ পৰিব বুলি আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে ক'বলৈ বাধ্য হৈছোঁ। চৰকাৰে বাৰম্বাৰ আমি দাবী উত্থাপন কৰাৰ পিছতে ইলেকশ্যনৰ আগ মুহূৰ্তে বাৰম্বাৰ চৰকাৰে কংগ্ৰেছ, BJP, EPPL, BPF সকলোৱে ইয়াতে ৰাইজক যে ললিপপ দেখাই থৈ যায়, পিছত আৰু কোনো ধৰণৰ খবৰ লোৱা নাই আমি দেখিবলৈ বাধ্য হৈছোঁ। নিৰ্বাচনৰ আগতে বাৰম্বাৰ এনেকুৱা প্ৰতিশ্ৰুতি বাৰম্বাৰ দি থৈ যায়, আৰু এই সাধাৰণ ৰাইজক এনেকুৱাই ভাৰত স্বাধীনৰ পিছৰ পৰাই এনেকুৱাই চলি আছে। এনেকুৱাই আমি এইবুলি আমি ক'বলৈ বাধ্য হৈছোঁ যে চৰকাৰে প্ৰশাসনে বা DC মহোদয়ে যদি কোনো ধৰণৰ ব্যৱস্থা নলয়, স্থানীয় ৰাইজ আৰু আমি দল সংগঠনে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ বাধ্য হ'ম। এইখিনি কিন্তু চৰকাৰ আৰু প্ৰশাসনে দায়ী হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।